আজি 20-1-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক কল্যাণকাৰী পিতাৰ সন্তানসকলৰ কৰ্তব্য হৈছে সকলোৰে কল্যাণ কৰা, সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিয়া আৰু জ্ঞান দান কৰা। প্ৰশ্ন: বাবাই কোনসকল সন্তানক মহাৰথী বুলি কয়? তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: যিসকলে ভালদৰে পঢ়ে আৰু পঢ়ায়, যাৰ ওপৰত সদায় বৃহস্পতিৰ দশা চলি থাকে, যিসকলে সদায় নিজৰ আৰু সকলোৰে উন্নতিৰ চিন্তা কৰে, যিসকলে সৰ্বতোপ্ৰকাৰে যজ্ঞ সেৱা কৰে, যিসকল বাবাৰ কাৰ্যত সহযোগী হয়, তেওঁলোক হৈছে মহাৰথী। এনেকুৱা মহাৰথী সন্তানসকলক বাবাই কয়, এয়া মোৰ সুসন্তান। ওম শান্তি। এতিয়া সন্তানসকলে শিৱ জয়ন্তীৰ কাৰণে প্ৰস্তুতি চলাই আছে। কাৰ্ড আদিও ছপাইছে। পিতাইতো অনেকবাৰ বুজাইছে, সকলো মুখ্য কথা গীতাৰ ওপৰতে। মনুষ্যই লিখা গীতা পঢ়ি পঢ়ি আধা কল্প অৱনমিত হৈ আহিল। এয়াও তোমালোক সন্তানসকলে বুজি পোৱা। আধা কল্প দিন, আধা কল্প ৰাতি। এতিয়া বাবাই বিষয়বস্তু দিছে, যাৰ ওপৰত বিচাৰ চলাব লাগে। তোমালোকে লিখিব পাৰা। ভাই আৰু ভনীসকল, আপোনালোক আহি বুজি লওক। একমাত্ৰ গীতা শাস্ত্ৰখনেই জ্ঞানৰ, বাকী সকলো ভক্তিৰ শাস্ত্ৰ। জ্ঞানৰ একমাত্ৰ এইখন শাস্ত্ৰই পুৰুষোত্তম সংগম যুগত বেহদৰ পিতা পৰমপিতা পৰমাত্মা ত্ৰিমূৰ্তি শিৱই শুনায়, নতুবা লিখিব লাগে। ব্ৰহ্মাৰ দ্বাৰা শুনাই আছে, যাৰ দ্বাৰা 21 জন্মৰ বাবে সদ্গতি প্ৰাপ্ত হ'ব। জ্ঞানৰ গীতাৰ আধাৰত 21 জন্ম সম্পত্তি প্ৰাপ্ত হয়। আকৌ 63 জন্ম ভক্তিৰ গীতা চলে, যি মনুষ্যই শুনায়। পিতাই ৰাজযোগ শিকাই সদ্গতি কৰি দিয়ে। পাছলৈ আৰু শুনাৰ প্ৰয়োজন নাথাকে। এই জ্ঞানৰ গীতাৰ দ্বাৰা দীন হৈ যায়। এয়া জ্ঞানৰ সাগৰ পিতাইহে শুনায়, যাৰ দ্বাৰা 21 জন্মৰ গতি সদ্গতি প্ৰাপ্ত হয়। অৰ্থাৎ 100% পবিত্ৰতা, সুখ, শান্তিৰ অটল অখণ্ড সত্যযোগী দৈবী স্বৰাজ্য প্ৰাপ্ত হয়। 21 জন্মৰ কাৰণে আৰোহণ কলা হৈ যায়। মনুষ্যই ৰচা গীতাৰ দ্বাৰা অৱৰোহণ কলা হৈ যায়। ভক্তিৰ গীতা আৰু জ্ঞানৰ গীতাৰ ওপৰত ভালদৰে বিচাৰ সাগৰ মন্থন কৰিব লাগে। এয়া হৈছে মুখ্য কথা, যিটো মনুষ্যই নাজানে। তোমালোকে লিখা ত্ৰিমূৰ্তি শিৱ জয়ন্তী তথা শ্ৰীমদ ভাগৱত গীতা জয়ন্তী তথা সকলোৰে সদ্গতি হয়। এয়াও শুনাব পাৰা যে শিৱ জয়ন্তী তথা বিশ্বত শান্তি প্ৰতিষ্ঠা হয়। মুখ্য কথাবোৰ বহুত জৰুৰী, যাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। তোমালোকে সকলোকে বুজাব পাৰা যে মনুষ্যই মনুষ্যৰ সদ্গতি কৰিব নোৱাৰে। পুৰুষোত্তম সংগম যুগত ভগৱান সদ্গতি কৰিবলৈ আহে, যিটো এতিয়া হৈ আছে। এই 2-3টা কথা হৈছে মুখ্য। শিৱ আৰু কৃষ্ণৰ গীতাৰ মাজত পাৰ্থক্যটো আছেই। ত্ৰিমূৰ্তি শিৱ ভগৱানৰ দ্বাৰা সংগমত গীতা শুনিলে সদ্গতি হয়। এনেকুৱা কথাবোৰৰ ওপৰত কোনোবাই বিচাৰ সাগৰ মন্থন কৰিলে তেতিয়াহে আনৰ ওপৰত প্ৰভাৱ পৰে। মনুষ্যই মনুষ্যৰ সদ্গতি কেতিয়াও কৰিব নোৱাৰে। কেৱল এজনেই ত্ৰিমূৰ্তি পৰমপিতা পৰমাত্মা শিৱ, যি একেৰাহে শিক্ষকো হয়, সদ্গুৰুও হয়। এওঁ এই পুৰুষোত্তম সংগম যুগত সকলোৰে সদ্গতি কৰি আছে। কাৰ্ডত অলপেই লিখনি লিখিব লাগে। ওপৰত লিখি দিব লাগে, কলিযুগী কৰিতুল্য পতিত মনুষ্যৰ পৰা সত্যযুগী হীৰাতুল্য পাৱন দেৱী দেৱতা হ'বলৈ ঈশ্বৰীয় নিমন্ত্ৰণ। এনেকৈ লিখিলে মনুষ্যই আনন্দেৰে বুজিবলৈ আহিব। সদ্গতিদাতা পিতাৰ সেই শিৱ জয়ন্তী উদযাপন কৰা হয়। শব্দবোৰ একেবাৰে স্পষ্ট হ'ব লাগে। মনুষ্যইতো ভক্তি মাৰ্গত কিমান অনেক শাস্ত্ৰ পঢ়ে, মগজ খটুৱাই। ইয়াত 1 ছেকেণ্ডত বেহদৰ পিতাৰ পৰা মুক্তি, জীৱন মুক্তি পোৱা যায়।
পিতাৰ হৈ তেওঁৰ পৰা জ্ঞান আহৰণ কৰিলে জীৱন মুক্তি অৱশ্যেই প্ৰাপ্ত হ'ব। প্ৰথমতে মুক্তিত গৈ যেনেকুৱা পুৰুষাৰ্থ কৰে সেই অনুসৰি জীৱন মুক্তিত নিশ্চয় আহিব। আৰম্ভণিতে আহক বা শেষৰ ফালে আহক, জীৱন মুক্তি নিশ্চয় পোৱা যায়। প্ৰথমতে জীৱন মুক্তিত আহে, পাছত জীৱন বন্ধনত আহিব। এনেকুৱা মুখ্য কথাবোৰ যদি ধাৰণ কৰে তেতিয়াও বহুত সেৱা কৰিব পাৰে। যদি পিতাক জানা তেন্তে আনকো পৰিচয় দিয়া। কাকোৱে যদি পৰিচয় নিদিয়া তেন্তে অজ্ঞানী হলা। বুজনিটো দিয়া হয় কিন্তু ভাগ্যত নাই। কল্যাণকাৰী পিতাৰ সন্তানটো কল্যাণ কৰা উচিত, নহলে পিতাই বুজিব যে এওঁ মাথো কব লগা বাবেহে কয় যে মই শিৱ বাবাৰ সন্তান। কল্যাণটো নকৰেই। ধনী অথবা গৰীব সকলোৰে কল্যাণ কৰিব লাগে। কিন্তু প্ৰথমতে গৰীবেহে জ্ঞান ল'ব, কিয়নো তেওঁলোকৰ আজৰি আছে। ড্ৰামাটো এনেকৈ নিৰ্ধাৰিত হৈ আছে। এজন ধনৱান আহি গলে তেওঁৰ পিছে পিছে অনেক আহি যাব। যদি এতিয়াই মহিমা হৈ যায় তেন্তে অসংখ্য আহি যাব। তোমাৰ হৈছে ঈশ্বৰীয় প্ৰাপ্তি। তোমালোকে নিজৰ লগতে আনৰো কল্যাণ কৰা। যিয়ে নিজৰে কল্যাণ নকৰে তেওঁ আনৰ কল্যাণ কৰিব নোৱাৰিব। পিতাটো হৈছে কল্যাণকাৰী, সকলোৰে সদ্গতিদাতা। তোমালোকো সহায়কাৰী নোহোৱা জানো? তোমালোকে জানা যে সেয়া হৈছে ভক্তি মাৰ্গৰ দশা। সদ্গতি মাৰ্গৰ দশা এটাই, যিয়ে ভালকৈ পঢ়ে আৰু পঢ়ায়। তেওঁলোকৰ ওপৰত হৈছে বৃহস্পতিৰ দশা। তেওঁলোকক মহাৰথী বুলি কোৱা হ'ব। নিজৰ অন্তৰক সোধা, মই মহাৰথী হওঁনে? অমুকৰ নিচিনাকৈ সেৱা কৰোঁনে? কদাচিৎ কেতিয়াও কাকো জ্ঞান শুনাব নোৱাৰে। যদি কাৰোৱে কল্যাণ নকৰে তেন্তে নিজক কল্যাণকাৰী পিতাৰ সন্তান বুলি কিয় ক'ব লাগে? পিতাইহে পুৰুষাৰ্থ কৰাব। এই যজ্ঞ সেৱাত সৰ্বতো প্ৰকাৰে লাগিব লাগে। বাকী মাথো খোৱা বোৱা খোৱা সেয়া জানো সেৱা হ'ল? এনেকুৱা সকল গৈ প্ৰজাৰ মাজত দাস দাসী হ'বগৈ। পিতাইতো কয়, পুৰুষাৰ্থ কৰি নৰৰ পৰা নাৰায়ণ হোৱা সুসন্তানসকলক দেখি পিতাও আনন্দিত হয়। লৌকিক পিতাইও যদি দেখে যে এওঁতো ভাল পদ পাব তেতিয়া আনন্দিত হ'ব। পাৰলৌকিক পিতাইও এনেকে কয়। বেহদৰ পিতাইও কয়, মই তোমালোকক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। এতিয়া তোমালোকে আনকো শুনোৱা। বাকী কেৱল পেটৰ পূজা কৰি থাকিলে কি লাভ হ'ব? সকলোকে কেৱল এইটোৱে শুনোৱা যে শিৱ বাবাক স্মৰণ কৰা। ভোজনৰ সময়তো ইজনে সিজনক পিতাৰ স্মৃতি সোঁৱৰাই দিয়া, তেতিয়া সকলোৱে ক'ব এওঁৰ শিৱ বাবাৰ প্ৰতি বহুত প্ৰেম আছে। এয়াতো সহজ নহয় জানো? ইয়াত কি লোকচান? অভ্যাস হৈ গলে খায়ো থাকিব আৰু পিতাকো স্মৰণ কৰি থাকিব। দৈবী গুণো নিশ্চয় ধাৰণ কৰিব লাগে। এতিয়াতো সকলোৱে আহ্বান কৰি থাকে, পতিত পাৱন আহা, গতিকে নিশ্চয় পতিত হয়। শংকৰাচাৰ্যও শিৱক স্মৰণ কৰে, কাৰণ তেওঁৱেই পতিত পাৱন। আধা কল্প ভক্তি কৰে, তাৰ পাছত ভগৱান আহে। এই হিচাপৰ বিষয়ে কোনোবাই জানে জানো? পিতাই বুজায়, যজ্ঞ তপ দানৰ মাধ্যমেৰে মোক প্ৰাপ্ত কৰিব নোৱাৰা। ইয়াত গীতাৰ কথাও আহি যায়। এই শাস্ত্ৰ যদি পঢ়িলে কাৰো সদ্গতি নহয়। গীতা বেদ উপনিষদ সকলো ভক্তি মাৰ্গৰ। পিতাইতো সন্তানসকলক সহজ ৰাজযোগ আৰু জ্ঞান শিকায়, যাৰ দ্বাৰা ৰাজ্য প্ৰাপ্ত কৰায়। ইয়াৰ নামেই হ'ল ৰাজযোগ। ইয়াত কিতাপৰ কোনো কথা নাই। পদ প্ৰাপ্তিৰ কাৰণে শিক্ষকে পঢ়ায়, গতিকে পিতাক অনুসৰণ কৰা উচিত। সকলোকে কোৱা, শিৱ বাবাক স্মৰণ কৰা। তেওঁ আমাৰ অৰ্থাৎ সকলো আত্মাৰে আত্মা। শিৱ বাবাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। ইজনে সিজনক সাৱধান কৰি দি উন্নতিৰ পথত অগ্ৰসৰ হ'ব লাগে। যিমানেই স্মৰণ কৰিবা সিমানেই নিজৰ কল্যাণ হ'ব। স্মৃতিৰ যাত্ৰাৰে সমগ্ৰ বিশ্বক পাৱন কৰি তুলিবা। স্মৃতিত থাকি ভোজন ৰান্ধিলে তাতো শক্তি আহি যাব।
সেয়েহে তোমালোকৰ ব্ৰহ্মভোজনৰ বহুত মহিমা আছে। সেই ভক্তসকলে ভোগ লগাওঁতে ৰাম ৰাম বুলি উচ্চাৰণ কৰি থাকে, ৰাম নামৰ দান কৰে। তোমালোকৰ বুদ্ধিত সকলো সময়তে পিতাৰ স্মৃতি থাকিব লাগে। গোটেই দিন বুদ্ধিত জ্ঞান থাকিব লাগে। পিতাৰ ওচৰত গোটেই ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান আছে নহয়। উচ্চতকৈও উচ্চ ভগৱান হৈছে ভগৱান। তোমালোকে তেওঁক স্মৰণ কৰিলে উচ্চ পদ প্ৰাপ্ত কৰিবা। তেনেস্থলত আন কাৰোবাৰ স্মৃতি কিয় থাকিব লাগে? পিতাই কয়, কেৱল মোক স্মৰণ কৰা, তাৰ বাবে বাকী সকলো পাহৰিব লাগে। এয়া হৈছে অব্যভিচাৰী স্মৃতি। যদি স্মৃতি নাথাকে তেন্তে গাঁঠি বান্ধি লোৱা। নিজৰ উন্নতিৰ কাৰণে উচ্চ পদ প্ৰাপ্ত কৰিবলৈ পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। আমাকো শিক্ষক কৰি তোলোতা শিৱ বাবা আমাৰ শিক্ষক হয়। তোমালোক সকলো পাণ্ডা নোহোৱা জানো? পাণ্ডাৰ কাম হৈছে মাৰ্গদৰ্শন কৰা। ইমান জ্ঞান প্ৰথমতে তোমালোকৰ আছিল জানো? সকলোৱে কয় প্ৰথমতে সাধাৰণ পঢ়া আছিল। সেয়াতো নিশ্চয় হ'ব। ড্ৰামা অনুসৰি কল্প পূৰ্বৰ দৰেই পঢ়ি থাকে, আকৌ কল্পৰ পাছত একেদৰেই পঢ়িব। শেষৰ ফালে তোমালোক সকলোৱে সাক্ষাৎকাৰ হ'ব। সাক্ষাৎকাৰ হওঁতে সময় লাগে। বাবাৰ সোনকালেই সাক্ষাৎকাৰ হৈ গৈছিল। অমুক ৰজা হ'ব, এনেকুৱা পোচাক হ'ব। আৰম্ভণিতে সন্তানসকলৰ বহুত সাক্ষাৎকাৰ হৈছিল, আকৌ অন্তিমত বহুত হ'ব। তেতিয়া স্মৰণ কৰিবা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, ভোজন গ্ৰহণ কৰোঁতে ইজনে সিজনক পিতাৰ স্মৃতি সোঁৱৰাই দিয়া। স্মৃতিত থাকি ভোজন খোৱা। একমাত্ৰ শিৱ বাবাৰ প্ৰতিহে সঁচা স্নেহ ৰাখিব লাগে। ২ নম্বৰ, সৰ্বতো প্ৰকাৰে যজ্ঞ সেৱা কৰিব লাগে। পিতাৰ পুৰা সহায়কাৰী হ'ব লাগে। সকলো গোপ গোপীৰ প্ৰতি মাতেশ্বৰীজীৰ হাতেৰে লিখা স্মৃতিপত্ৰ। সকলো গোপ গোপীৰ প্ৰতি স্নেহযুক্ত স্মৰণ। তোমালোক সকলোৱে গৃহস্থালীত থাকি পদুম ফুলৰ সমান নিজৰ জীৱনত সফলতা প্ৰাপ্ত কৰি থাকা নহয়। মৰমৰ গোপসকলেতো এতিয়া ভালদৰে সেৱা কৰাৰ পুৰুষাৰ্থত লাগি গৈছা। এয়া অতি ভাল কথা। অৱশেষত নিজৰ পৰম পূজ্য পিতাৰ পৰিচয় সকলোৱে পাবই। এইটোতো জানা যে এই উচ্চ প্ৰাপ্তি কোটিৰ মাজত কোনোবাইহে কৰিব পাৰিব। কিন্তু এনেকুৱা ফুলটো নিশ্চয় ওলাব নহয়। বাৰু, তীব্ৰগতিৰে সেৱাৰ বৃদ্ধি কৰি গৈ থকা অবিনাশী জ্ঞান ধন ৰূপী সম্পদটো বহুত আপুৰুগীয়া আৰু অক্ষয়, যি পিতাৰ দ্বাৰা সকলো সন্তানে প্ৰাপ্ত কৰিয়েই থাকে। কোনোবাই ইয়াক প্ৰাপ্ত কৰি ল'লে জন্ম জন্মান্তৰৰ বাবে সমৃদ্ধিশালী হৈ যাব। এইটো বস্তুৱেই এনেকুৱা। কোৱাচোন মৰমৰ গোপ গোপীসকল, এয়া ঠিক কথা নহয় জানো? তোমালোক সকলো গোপ গোপীয়ে অতীন্দ্ৰিয় সুখময় জীৱনৰ অনুভৱৰ আধাৰত জীৱন নিৰ্বাহ কৰি গৈ থাকা। চোৱা, মৰমৰ গোপ গোপীসকল, এতিয়া এই ব্ৰাহ্মণ কুলৰ বৃদ্ধি হোৱাটোতে সকলোৰে কল্যাণ আছে। পাছত ব্ৰাহ্মণৰ পৰা দেৱতাটো অৱশ্যেই হবাগৈ। যেনেকৈ কিছুমানে নিজৰ গৃহস্থালীত থাকিও ব্ৰাহ্মণ কুলবংশী হৈ চলি আছে, অৰ্থাৎ গৃহস্থালীত থাকি পবিত্ৰতা অক্ষুণ্ণ ৰাখিছে। পতি পত্নী হৈও এক পিতাৰ সন্তান হওঁ, এনেকৈ পবিত্ৰ ধাৰণত চলিছে। বাকী সকলোৱে সেই পৰম পিতাৰ নিৰ্দেশতে চলিব লাগে। ইয়াকে শ্ৰীমতত চলা বুলি কোৱা হয়। এনে ধাৰণাত চলতা সকলেহে ব্ৰাহ্মণ কুলবংশী বুলি কোৱা হয়। যিহেতু এতিয়া তেওঁৱেই পিতা, শিক্ষক, সদ্গুৰু হৈছে, ধৰ্ম ৰজাও হয়, তেন্তে কিয়নো তেওঁৰ কুলাৰ সন্তান হৈ নিজৰ পূৰ্ণ পবিত্ৰতাৰ অধিকাৰ ল'ব নালাগে, যাৰ দ্বাৰা ভৱিষ্যত সুখ শান্তিৰ পুৰা অধিকাৰ প্ৰালব্ধৰ ৰূপত প্ৰাপ্ত হৈ যায়। কোৱা, মৰমৰ
গোপগোপীসকল, এই সহজ ৰহস্য বুজি পালা নহয়? জীৱনতে মৰিবলৈ ভয়টো নকৰা। আজি এই পত্ৰ প্ৰত্যেকেই নিজৰ নিজৰ নামত গ্ৰহণ কৰিবা আৰু নিজৰ পত্ৰ বুলি পঢ়িবা, অৰ্থাৎ শুনিবা, আৰু মাৰ স্নেহো প্ৰত্যেকেই নিজৰ নামত গ্ৰহণ কৰিবা। প্ৰত্যেক গোপগোপীৰ প্ৰতি নাম সহিত মাৰ অফুৰন্ত স্নেহ। ভাল বাৰু, নিজৰ সৌভাগ্য উচ্চ কৰি তুলিবলৈ পুৰুষাৰ্থত তীব্ৰ গতিত লাগি থকা মানেই কল্যাণকাৰী হোৱা। যিহেতু এতিয়া গম পাইছা যে স্বয়ং পৰমপিতা উচ্চ উত্তৰাধিকাৰ দিবলৈ আহিছে, গতিকে লৈহে এৰিব লাগে। ভাল বাৰু, এতিয়া ছুটি লওঁ। ওম শান্তি। বৰদান: অবিনাশী প্ৰাপ্তিৰ আধাৰত সদায় সম্পন্নতা অনুভৱ কৰোঁতা প্ৰসন্ন চিত্ত হোৱা। সংগম যুগত পৰমাত্মাৰ পৰা প্ৰত্যক্ষ প্ৰাপ্তি হয়। বৰ্তমানৰ তুলনাত ভৱিষ্যতো একোৱেই নহয়। সেয়েহে তোমালোকৰ গীতটো হৈছে যি পাবলগীয়া আছিল পাই গলো। এই সময়ৰ গায়ন হৈছে ব্ৰাহ্মণৰ ভঁৰালত অপ্ৰাপ্ত কোনো বস্তু নাই। এয়া অবিনাশী। এই প্ৰাপ্তিসমূহেৰে সম্পন্ন হৈ থকা তেতিয়া চলন আৰু চেহেৰাত সদায় প্ৰসন্নতাৰ বিশেষতা দৃষ্টিগোচৰ হ'ব। যিয়েই হৈ নাযাওক, সৰ্বপ্ৰাপ্তি হোৱাসকলে নিজৰ প্ৰসন্নতা এৰিব নোৱাৰে। শ্লোগান: পৰমাত্মা প্ৰেমৰ অনুভৱী হৈ যোৱা, তেতিয়া কোনো বাধাই বাধা দি ৰাখিব নোৱাৰিব। পৰমাত্মা প্ৰেমৰ অনুভৱী হৈ যোৱা, তেতিয়া কোনো বাধাই বাধা দি ৰাখিব নোৱাৰিব। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। যিয়েই তোমালোকৰ সমীপ সম্পৰ্কত আহে, তেওঁলোকে অনুভৱ কৰক যে তেওঁ আত্মিক অলৌকিক নিজৰ পূৰ্বজবোধৰ স্মৃতিৰে সকলো আত্মাই প্ৰতিপালন শান্তিৰ শক্তিৰে কৰা। তোমালোকৰ কৰ্তব্য হৈছে অশান্তিৰ বায়ুমণ্ডলত আত্মাসকলক শান্তিৰ দান দি তেওঁলোকৰ মাজত শান্তিৰ সহন শক্তিৰ সাহস যোগোৱা। ইয়াৰ বাবে নিজৰ বৃত্তিৰে, মনৰ শক্তিৰে বিশেষ সেৱা কৰা, লাইট হাউচ হৈ সকলোকে শান্তিৰ প্ৰকাশ দিয়া। ওম শান্তি।